ডিভাইড এটা কৰা লাষ্ট Sir, I did. ক্লাছৰ পৰা ইয়েছ সত্যম আৰু ৱাসিম অহা নাই আই গেছ সত্যম ৱাসিম আহিছা সত্যম আহিছা Yes, sir. ন ৱাসিম নাই অহা না মাহিন আৰু ৱাসিম অহা নাই সত্যম তুমি লাষ্ট ক্লাছ নাই প্ৰেজেন্ট নাই লাষ্ট ক্লাছ প্ৰেজেন্ট নাই সত্যম কিমান ফাস্ট কৰিব পাৰা চাও জলদি কৰা ফাস্ট 2 minutes টাইম দিছো in just 2 minutes complete it okay good very good so division 361. very good 5 125 रे divide কৰিব লাগে okay very good we need to divide it by 125 okay মই last class ত এটা কথা কৈছিলো but some of you have not followed that okay so তোমালোকে কি কৰা 3 এটা how many times we have to give first we have to give 3 times so some of you write that 3 here or here কোনোবা ইয়াতে লিখা কোন ইয়াত নহয় কোড লিখিব লাগিব এই 2 টুৰ জাস্ট ওপৰত লিখিবা 3 টু কোড লিখিবা 2 ৰ ওপৰত লিখিবা সদায় মন কৰিবা এই বস্তু হা 2 ৰ ওপৰত 3 টু লিখিবা ঠিক আছে 3 into 125 3 into 125 what 375 right 375 okay subtract be 12 minus 5 that is 7 12 minus 5 that is 7 14 minus 7 14 minus 7 that is 7 4 then how many times you have to give 6 times right 6 times so it is what division কৰোতে এটা কথা সদায় মনত ৰাখিবা আমি কেনেকৈ ফাৰ্স্ট ডিভিজন কৰিব পাৰো হা ডাইৰেক্টলি আমি এটো বাৰু মই তোমালোকৰ কিতাপৰ পৰা দিছো কাৰোবাৰ প্ৰেক্টিস আছে কাৰণে অলপ ফাস্ট কৰিব পাৰিছা so 6 ইয়াটা 6 টাইমস যে দিব লাগিব আমি ডাইৰেক্টলি এবাৰতে কেনেকৈ ক'ব পাৰিম হা আমি তো 1 2 ৰ পৰা চেক কৰি গৈ দিব নোৱাৰো 2 এবাৰ 2 125 into 2 কিমান হয় চালো এবাৰ 3 into 3 কিমান হয় চালো ইমান কেটো চেক কৰিব নোৱাৰো হা so কিমান ফাস্ট আমি কৰিব পাৰিম চাবা so ইয়াতে কি লাগে a number which is near about 700 এটো এটা নাম্বার 700 ৰ ওচৰা-ওচৰি নাম্বাৰটা লাগে ঠিক আছে so ইয়াতে it is what it is near about 100 125 it is near about 100 okay so if I put 7 here then what will be just এটো মাথাটা চাবা মাথাটা চিন্তা কৰিবা নিজে চিন্তা কৰিবা ঠিক আছে এটো কৰিব না লাগে just এবাৰ চিন্তা কৰিবা 7 ones are 7 that means এটো নাম্বার আইব যেটো 7 800 এর উপর আইব কেনেকে 800 এর উপর আইব সো 7 2 যা 14 হয় 7 2 যা 14 1 এটা আমার হাতত থাকিব 7 1 যা 7 plus 1 that is 800 plus এটা নাম্বার আইব এটা যদি মই if I give 7 times then I will get a number which will be 800 plus more than 800 okay that is why we have to go for 6 times okay if I give 6 times then it will be what then it will be 750. okay 750 6 5s are 30 3 is in hand 6 ones are 12 plus 3 12 plus 3 15 6 7 okay so subtract karo 25 then 5 will come 45 so how many times you have to give if I give 2 times yeah jodi ami 2 times diu tetiale ki hobo it will be 250 right it will be 250 jodi ami 2 times di diu tetiale etu ki hoi jabo 250 hoi jabo
So we cannot give 2 times here. So we have to go for 1 time. 125 125 0 आएगा 2 आएगा 1 आएगा ठीक है therefore তোমালোকে বহুতে কি কৰিছা ইয়াতে ইকুৱেল দি কিনে আনসাৰটো 360 বুলি লিখিছা no not like that you have to do question is equals to 361 and remainder is equals to 120 you have to write this both this এই দুইটাই আনসার হয় এই দুইটাই আনসার করব অকল এটা 361 টো নয় গুটেখিনি ঠিক আছে সো এইখিনি বস্তু এনেকে আমি ডিভিজন কৰিম ডিভিজনৰ কারবার স্লো হলে কারবার বেলেগ প্রবলেম থাকিলে মোক কবা ঠিক আছে yes আকৌ কবা 120 the remainder 120 remainder yes it is the remainder that is why I am writing it like r কারবার প্রবলেম আছে ডিভিজনের এটিও কারবার প্রবলেম হই আছে নি ইকুয়েশন এবার পামু sir no no okay no sir no sir okay no sir all right very good চেক কৰিবটো জানিছা সবে চেক কৰিব জানিছা ৰাইট চেক কৰিব জানি এতিয়া চোৱা চেকিংৰ কাৰণে মই কৈ দিছো এই ডিভিজনটো কৰিলা ডিভিজন কৰি আমি কি পালো ৰিমাইন্ডাৰটো আমি কোৱেশ্চনটো আমি কিমান পাইছিলো 361 এন্ড আমি ৰিমাইন্ডাৰ এনেকে লিখিলো 120 ৰিমাইন্ডাৰ পাইছিলো চেকিংৰ আমি কেনেকৈ কৰিম চোৱা চেকটো আমি কেনেকৈ কৰিম চেকটো আমি কেনেকৈ কৰিম চোৱা আমি কি জানিছিলো আমি কি জানো ডিভিডেন্ড ইকুয়ালস টু ডিভিজার ইনটু কোয়েশ্চন প্লাস r ইনটু কোয়েশ্চন প্লাস r ওকে আমি এইটো ভেরিফাই কৰিব লাগে ঠিক আছে ইজ ইট কারেক্ট অর নট ওকে সো ফার্স্ট উই উইল চেক what dividend divisor is equal divisor into quotient plus remainder quotient plus remainder equals to divisor কিমান আছিল আমাৰ ইয়াতে 125 right 125 quotient কিমান পালো 361 remainder কিমান পালো 120 পাইছিল না 120 সো এতিয়া এটা মাল্টিপ্লাই কৰিলে কিমান পায় তোমালোকে ইয়াতে লিখা আনসাৰটো মাল্টিপ্লাই কৰিলে কিমান পাম আমি আনসাৰটো ইয়াতে লিখা and plus add kora 120 দেখিবা যে তোমাৰ কিমান আহিব আমাৰ কোৱেশ্চন আমাৰ কিমান আহিব 45245 will be the answer which equals to yes qua excuse me sir yes qua sir মই যে আপোনাক খালি WhatsApp ফটো গিটা দিছিলো হেনেকৈ চেক কৰিলেও হ'ব কারেক্ট হ'ব না হেনেকৈ চেক কৰিলে তুমি মোক কেনেকৈ চেক কৰি চেকিংটো কেনেকৈ এনেকৈ সাইডত তুমি কৰি দিছিলা ন আচ্ছা সাইড তেনেকৈ কৰিলেও হ'ব হ'ব তেনেকৈ কৰিলেও হ'ব তেনেকৈ কৰিলেও হ'ব এটা এটাৰ মাল্টিপ্লিকেশন ডিভাইড আইডি yes একটা ডিভাইড বুঝানে আজি নেটৱৰ্কটো বহুত প্ৰবলেম আছে আকৌ কোৱা your screen is not visible sir not visible dim screen is not visible sir screen is not clear how why it is not clear क्या करें it is clear it should be clear yes. sir it is clear Yes, it should be clear because here I don't find any problem here. Okay. তোমালোকৰ নেটৱৰ্কৰ কাৰোবাৰ প্ৰবলেম আছে চাগে sir your screen is not clear Mantrasa তোমাৰ নেটৱৰ্কৰ প্ৰবলেম আছে নেকি চাচোন স্ক্ৰিনটো ইয়াতে ক্লিয়াৰ দেখাই আছে clear আছে
सर एग्जामत डिवाइड আহিলে গোটে ওয়েটো লিখিম নে ডাইরেক্ট লিখিম প্রবাল প্রবাল যদি এক্সামত ডিভিজন আহে ডিভাইড এন্ড চেক বুলি যদি আহে যদি এক্সামত ডিভাইড এন্ড চেক বুলি আহে দেন ইউ হ্যাভ টু শো দিস ভেরিফিকেশন অলসো ইউ হ্যাভ টু শো দিস অলসো ডিভাইড এন্ড চেক বুলি যদি আহে যদি অনলি ডিভাইড বুলি আহে জাস্ট তেতিয়া হলে তোমালোকে অনলি ডিভাইড কে কৰিব লাগিব যদি চেক আহে তেতিয়া চেকিং কৰি দেখাব লাগিব ঠিক আছে okay so now move to the words problem is all তোমালোকে ওয়ার্ড প্রবলেম বিলাক ট্রাই কৰিছিলা নে যুবজ্যোতি ট্রাই কৰিছিলা ভেরি গুড কোনবাই ট্রাই কৰিছা ভেরি গুড question number 4 in the question number 4 exercise 2c question number 4 में क्या है देखो 23,604 trees were planted equally by 42 schools how many trees did each school plant okay so আবার কি করব দিছে 42 খন স্কুলে 42 খন স্কুলে do not write this now 42 খন স্কুলে কি কৰিছে কিমান টোটাল প্ল্যান কৰিছে 23,604 trees প্ল্যান কৰিছে ঠিক আছে now we need to find এখন স্কুলে কিমান কে প্ল্যান কৰিছে ইকুয়ালি প্ল্যান কৰিছে মন কৰিবা ইকুয়ালি প্ল্যান কৰিছে ইকুয়ালি হলেহে আমি ডিভাইড কৰিব পাৰিম দেই ডিভাইড কৰি উলাব পাৰিম যদিহে ইকুয়ালি হয় আমাক কৈ দিছে যে ইকুয়ালি 42 টা খন স্কুলে 23,604 জোপা ট্রি প্ল্যান কৰিছে হেড আপ now we need to find each school how many trees are planted by each school okay that means এখন স্কুলে one স্কুলে কিমান প্ল্যান কৰিছে উলাব লাগে ঠিক আছে সো মই লাস্ট ক্লাছত এটা ক্লাছত কৈছিলো যেতিয়া আমাক ইউনিট ভ্যালুটো দিয়া থাকে ইউনিট ভ্যালুটো যেতিয়া আমাক দিয়া থাকে তেতিয়া আমি গ্রেটার ভ্যালু এটা উলাবৰ কাৰণে আমি মাল্টিপ্লাই কৰো আৰু যেতিয়া ইউনিট ভ্যালুটো আমি উলাব লাগে গ্রেটার ভ্যালু এটা দিয়া আছে আমাক ইউনিট ভ্যালুটো উলাব লাগে তেতিয়া আমি কি কৰো ডিভাইড কৰো সদায় মনত ৰাখিবা yes very good সদায় এইটো বস্তু মনত ৰাখিবা সো divided by what 42 সদায় আমাক যদি সাপোজ এনেকে দিয়া থাকিলে হয় এখন স্কুলে প্ল্যান কৰিছে সাপোজ 50 জোপা ট্রিজ 50 টা ট্রিজ চ্যাপলিং প্ল্যান কৰিছে আমাক কৰিছে 42 খন স্কুলে টোটাল কিমান প্ল্যান কৰিছে দ্যাট মিন্স যদি ইকুয়ালি যদি প্ল্যান কৰে তেতিয়া আমি কি কৰিম তেতিয়া আমি মাল্টিপ্লাই কৰিম ৰাইট তেতিয়া আমি মাল্টিপ্লাই কৰিম because see here we have the unit value we need to find the greater value okay 42 খন স্কুলে কিমান কৰিব 42 খন স্কুলে কিমান জোপা প্ল্যান কৰিব উলাব দিছে because আমাৰ ইয়াতে ইউনিট ভ্যালুটো দিয়া আছে কিন্তু আমাৰ ইয়াতে ইউনিট ভ্যালুটো উলাব দিছে আমাৰ ইউনিট ভ্যালুটো ইয়াতে দিয়া নাই এখন স্কুলে কিমান উলাব হেতু কিমান প্ল্যান কৰিব হেতু আমাক উলাব দিছে so in this case we will do what we will do division always remember this বুজি পালা ডিভিজন কেতিয়া কৰিম বুজি পালা সবে বুজি পালা নে নাই yes sir all of you yes sir কাৰো প্ৰবলেম নাই গৌৰৱ বৰঞ্চ ভিভিয়ান মেঘনা সত্যম নিহাৰিকা আৰ্চিতা all of you দৃষ্টি অহা নাই নেকি আজি দৃষ্টি অহা নাই না সমীক্ষা সবে বুজি পালা all of you yes sir yes sir so now see how we have to write down the statements okay আজি নেটৱৰ্কৰ প্ৰবলেম আছে সাগে মোৰো অলপ প্ৰবলেম আছে okay now write down the statements মই দুটা ওয়ে দিম তোমালোকক লিখা স্টেটমেন্ট লিখা দুটা ওয়ে দিম দুটা ওয়ে কারেক্ট থাকিব দুটা ওয়ে যিকোনো এটা ওয়ে লব পাৰিবা number of sir write your statements also yes number of sir yes सर आप दो करके देगा हाँ
number of Okay. planted by 42 schools. 42 schools is equals to 42 schools equals to 283,000. Number of trees planted by one school is equals to do the division. Fast. Yes? 462. Very good. 562. Okay, very good. 562. First we have to give 5 times as we have two here. Okay, 5 for the 20. So if I give 5 times, then we will get a number near about 200. So this is why I have to go for 5. 5 2s are 10. 5 4 the 20 and plus 1 21. 6 and 3 minus 1 is 2. Bring down this 0. If I give 5 times and we got 10 here, then you have to give more than 5. That is how many times you have to give? 6 times. 6 times, right? 6 times. 6 2 the 12. 6 4 the 24 plus 21, it is 25. 8 6 8. Alright. 4. So how many times you have to give? 2 times. So এখন স্কুলে কিমান গছ প্লান্ট কৰিলে, how many trees planted by one school? 562 trees. This much of trees planted by each school. Okay. The answer is 562. Yes, 562. All of you done? No, sir. Yes. Yes, sir. Yes. No, sir. Yes, sir. Sir, done. Done. All of you done, right? Done. Very good. Sir, done. Okay. Here write or. আৰু এটা statement লিখা, আৰু এটা way দিও, সেইটো way টো লিখিব পাৰিবা। এইটো লিখিব লাগিব। Number of Sir, दोनों लिखना है। numbers of trees. Number of trees is equals to 23,600. सर हमें एग्जाम में भी दोनों लिखना पड़ेगा। क्यों दोनों लिखोगे? हाँ, एक ही लिखना है एग्जाम में। तुमको जो पसंद हो वही लिखो। Number of trees equals to this. Number of
school equals to 42. Number of school equals to 42. Therefore, number of trees planted by each school is equals to this and this. Done? Sir, done. No, sir. No, sir. Sir, done. Very good, very good. Very good. हो गया? Okay, very good. So, similar case you have to follow in all the questions. Okay, similar steps. You just need to see that whether you need to find out the unit value or a getter value. If you need to find out the unit value, you have to do the division. And if the unit value is given, always remember that you have to do multiplication. And if the unit value is not given and you need to find out the unit value, then you will do division only. Okay, you just need to remember this one. In the question number 5, we have to how many animals will we feed 4,320 kg of grass such that they get 12 kg grass each. Okay, so at animal of question number 5. Question number 5. At animal of kiman ke grass dibo lagibo boli hudise amar we have in total we have 4,320 kg of grass. We have in total this much of grass, and if I give 12 kg to each animal, one animal eta animal jodi mo 12 kg ke diu tetia hole kiman ta animal grass to pabo, kiman ta animal bhogabo pare. ঠিক আছে, okay, I suppose I have 100 rupees. Suppose I have 100 rupees. I need to divide this 100 rupees. I need to distribute this 100 rupees with by suppose 20 rupees. More 20 rupees ke yaar divide koribo lage. To kiman ta people of ma dibo parim? Kiman jonok dibo parim? 100 rupees to 5. Very good. 5 rupees. I mean word problem on yes, very good. Word problem on operation ki hobo hetu bhabibor karone aru eta way ase. ঠিক আছে, hetu way ki soa আমি সো কেতিয়াবা আমাৰ ডাঙৰ নাম্বাৰ থাকিলে আমাৰ ওয়ার্ডস প্ৰবলেম বিলাকৰ অপাৰেচন কি হ'ব আমাৰ ব্ৰেইনে নেকেলাই ব্ৰেইনত নাহে। সো আমি কি কৰিব লাগে, we have to take some simple examples like 100 নহয় তাতকৈ সৰু ল'ব পাৰা। সাপোজ মোৰ এইটো সেম বস্তুটো সৰু কৰি নাম্বাৰছ বিলাক সৰু কৰি দিয়া। সাপোজ তুমি এনেকৈ কৰা
এনেকে কোৱা যে মোৰ হাতত 10 কেজি গ্ৰাছ আছে, টোটাল 10 কেজি গ্ৰাছ আছে, মই এটা এনিমেলক যদি মই 2 কেজিস কে দিও, এটা এনিমেলক যদি মই 2 কেজি কে দিও, কিমানটা এনিমেলক মই ভগাব পাৰিম? কিমানটা এনিমেলক দিব পাৰিম? 5 টা এনিমেলক। ওকে, এ 5 সো 10 আৰু 2 কি অপাৰেশন কৰি 5 পাওঁ? 10 আৰু 2 ডিভিজন কৰি 5 পাওঁ, right? 10 আৰু 2 ডিভিজন কৰি আমি 5 পাওঁ। That is why we have to do division in this case also. Okay, তুমি যদি কেতিয়াবা ডিভিজন কৰি না মাল্টিপ্লিকেশন কৰি এক্সামত তোমালোকৰ খেলি মেলি লাগে, just take an simple example, relate to yourself. তুমি নিজৰ লগত ৰিলেট কৰি লোৱা, সৰু এটা এক্সাম্পল লোৱা, আৰামসে তুমি আৰামসে গম পাই যাবা। তাৰ পিছত তো স্টেটমেন্ট লিখিবলৈ শিকিছা। Yes, you have to do. Wait, মই দিয়াৰ পাছত লিখিবা, এইখিনি নহয়। নাও কেনেকৈ লিখিবা সব স্টেটমেন্ট? Total grass is equals to 4320 kg. But total weight of grass বুলি লিখিব পাৰা, total weight of grass লিখিব পাৰা। তোমালোকে কোনোবাই কেনেকৈ লিখা? total kg of grass. kg is the unit only. Okay, kg টো আমাৰ ইউনিট হয়। তোমালোকে ইয়াতে kg বুলি kg of grass এনেকৈ লিখিব নোৱাৰা, total weight of grass লিখিব পাৰা। ঠিক আছে? Weight of grass each animal get. Voice is not clear. Voice is not clear now. Each animal get. Wait, it will be clear. It is also not clear. What is also not clear? Sir, your screen. Sir, the answer is 360. Sir, your screen is not visible. Sir, the answer, the question. Sir, the question is 360 and the remainder is 0. Okay, good. Sir, Weight of grass is not visible. Sir, the question is 360 and the remainder is 0. okay, good. Screen is not visible. The screen is not visible. Sir, visible hobo tomar network. Yes, number of. Sir, you can write weight of grass each animal. Weight of grass each animal get. Yeah. Sir, you can write any null. Oh, sorry, my bad. Each animal get. Number of animal. Number of animal. Can be fed is equals to 4320 divided by 12. Now do the subtraction here. Oh, sorry, division here. Do the division here and tell me the answer quickly. You have to give how many times? 3 times. Sir, excuse me. Yes. 3 times, if I give 3 times, 36 will count. 13 minus 6, 72. 6, 72. And 0,
0 times 0 will come. Sir, function is 360 and 3. remainder is 0. Okay. 360 animals. So I mean 360 animals of feed koribo parim. Sir, screen is not visible. কেনেকুৱা আহি আছে তোমালোকৰ স্ক্ৰীনত কি আহি আছে? Sir, done. স্যার বসি আছে আপনি এটা জায়গাতে স্টেশু আছে Sir, busy ahi ase. Ita busy ase. Forgot. Alright. Question number 7. Divide the greatest 7-digit number by the greatest smallest 4-digit number. So just write down like greatest 7-digit number, 7 digit. Hey, very good. 7-digit number by the smallest 4-digit number. is equal to 1, 9, 2, 3, 4, 5, 6, 7. Smallest 4 digits Digit number. 4-digit number. number is equals to 1000. Now you need to do. Sir, screen is not clear. क्या करे यार ना Sir, screen is not clear. सीता की करबो Screen. वेरी गुड देखते हैं so if I give 9 here so 9000 will come and again I got 119 I have to bring it down again I have to put 9 times 9000 will come again 900 999 remainder again I have to bring down 19 again 9 times will be given in case 999 will come 9 will be bring down and 9 times again will be given 9000 will come answer will be write the question here question is equal to 999 and remainder is equal to 9 out of 999 Sir, done. Sir, done. done so now tell me from the first chapter and the second chapter in any part do you have any doubt some of you have any doubt No, sir. No, sir. No, sir. No, sir. Sure. That means all of you are going No, to sir. 25 upon 25 all of you are going to get 25 upon 25 yes or no yes Yes, sir. Very good. Okay so ebar bhal lagibo teতিয়াhole all of you will get 25 upon 25 very good
सबे लिखि लोआ Sir, done. Sir, done. Sir, done. Sir, no. Sir, done. good And now we can rub. Done. Done, sir. हो गया Yes, sir. ओके কোৱা কি কি ডাউট আছে ভালকে কোৱা আৰু 1 আৰু 2 যদি একো ডাউট নাই মই একো ৰিভিজন নকৰো মই ডাইৰেক্ট অকল কোৱেশ্চন আনসাৰ দিম ৰিভিজনৰ কোৱেশ্চন আনসাৰ দিম only if you do not have any doubt বলো No, sir. Sir. No, sir. Oh. I No ever doubt. not know that. who have a doubt who का डाउट है I have a doubt. निशान बोलो निशान क्या डाउट है Sir, doubt is no doubt. डाउट इज नो डाउट गुड এবাৰ ভাল লাগিব তেতিয়াহলে এক্সাম দি ন ডাউটে নাই ক্লিয়াৰ আছে না সব ভেৰি গুড এই ওয়াসিম কিয় অহা নাই মাহিন আৰু ওয়াসিম কিয় অহা নাই এন দুটা অহা নাই সত্যম Network নাই বোলে network in ও নেটৱৰ্ক নাই ওকে বাকি বাৰু আমি আজি সোনকালে এৰি দিম তেতিয়াহলে ভিডিঅ' কিটা অন কৰাচোন লাষ্ট টাইমৰ কাৰণে এতিয়াতো নাযায় তোমাক ভিডিঅ'টো অন কৰিলে ভাল হাই ছাৰ Hi, sir. Hi, Hi, sir. হাই ছাৰ Hi, sir. Hi, sir. Bye, sir. হাই দিছা নে বাই দিছা Bye. Bye. বায়ো দিছা Bye. মই হাইয়ে কৈছো তোমালোকে মই হাই কৰোঁতে বাই কৈ দিছা যে মই হাইহে কৈছো Hi, this is hi. মই বোলে হাই দিছো মই তোমালোকে আৰু বাই আজি এইখিনি প্ৰেক্টিচ কৰিবা ৱৰ্ডছ প্ৰব্লেমখিনি বেলেগ এটা টাইপত কৰি কিনে মোক দিবলৈ ট্ৰাই কৰিবা চবে দেই ভইচ প্ৰব্লেমবিলাক বেলেগ এটা টাইপত কৰি কিনে দিব ট্ৰাই কৰিবা কোৱা অলপ বহি লওঁ নেকি মই হা I have a question. Oh yes, question. Nice. बोलो क्या question है? Roman numerals. हाँ. Yes. Sir, Roman numerals MOR पासत आर किबा आहे नेকি? MOR पासत आरु नाहे MOR पासत आरु आमार एटा आहे एटु कि বুলি কোৱা হয় বাৰ এডাল আহে বাৰ ওপৰতে আমি দিও that means 4000 যদি আমি লিখিব লাগে 4000 এর উপৰৰ নাম্বাৰস বিলাক যদি লিখিব লাগে তেতিয়া হলে আমি কেনেকে লিখিব লাগিব 4 লিখি ওপৰত বাৰটো দিব লাগিব যুব যদি তোমালোকৰ মনত আছে নে আমি কেনেকে লিখিছিলো আপ টু লাখৰ লৈকে লিখিছিলো মনত আছে নে Yes, sir. আমি 5 এটা 5000 suppose probal suppose we need to write 5000 then কেনেকে লিখিব লাগিব 5000 যদি লিখিব লাগে তেতিয়া হলে 5 টু লিখিব লাগিব 5 a हो गया 5 a हो गया 5 लिख के ऐसे बार देना होगा ऊपरत बारটো দিব লাগিব 5 টু লিখি ऊपरत बारটো দিব লাগিব মানে 1000 নেকি हां बारটো 1000 বুজায় লয়নিৰ ভাইটিটো আহিছে हेलो सर
Hello. Sir, sir, What? I make this. Sir, I make this. Sorry to What? Very good. Yes, sir. Oh, nice. Nice, nice. Ace. देखिए जा जीनियस देखो साइंटिस्ट पैदा हो गया नलबारी में वाओ साइंटिस्ट Sir, scientist na. की इंजीनियर इंजीनियर नाइस बढ़िया बढ़िया धुनिया है Student, sir. बढ़िया 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 এনেকুৱা এক্সপেৰিমেন্ট কৰি দিবা ভেৰি গুড Sir, online ত এটা গ্লোব কিনিছিলো এইটো। হা হা গুড very good globe is very important now चलो चलते हैं कारबार कारबार भागोर লাগিলে ওলাই গুছিয়ে গল কেসে নাই মানে আজি গোটে দুটা সেশনটো কৰাই নাই ভাগৰ লাগিলে লিবনৰ ভাগৰ লাগিছে বাই দিছে লিবন যোৱা বাই বাই লিবন ভাগৰ লাগিছে আৰু ক্লাস আছে নাই তোমালোকৰ আজি আৰু ক্লাস আছে নাই আছে আছে নেকি বঢ়িয়া ক্লাস কৰা মজা কৰা বাই বাই प्रबालर भागोर लगिल बाय बाय प्रबाल बाय 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 सबको बाय बाय चलो जाओ ऐश करो बाय बाय लिव लाइनी भाई दी बाय बाय टिकला बाय 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 सर बाय बाय की कुछ किवा ना कुछ Bye, sir. बाय बाय